আজি সমগ্ৰ দেশৰ লগতে নাগালেণ্ডৰ ডিমাপুৰতো অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ रोजगार মেলা। উত্তৰ পূব সীমান্ত ৰেলৱেৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই মেলাৰ। আজি সমগ্ৰ দেশত মুঠ ৫১,২৬৮ গৰাকী যুৱক যুৱতীক ভিডিঅ' কনফাৰেন্সৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে। সমান্তৰালকৈ ডিমাপুৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মুখ্য অতিথিৰূপে উপস্থিত থাকি ১০৭ গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ৰেল, বিত্ত, গৃহ, স্বাস্থ্য, ডাক বিভাগকে আদি কৰি বিভিন্ন বিভাগত এই নিযুক্তি পত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নালবা হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।